আমার সম্মানীয় সাংবাদিক বন্ধুসকল, বৃহত্তৰ নদুৱা অঞ্চলৰ বিভিন্ন সংবাদ মাধ্যমৰ বৈদ্যুতিন সংবাদ মাধ্যমে হোক বা প্ৰচাৰ ছপা সংবাদ মাধ্যমে হোক, যে আপোনালোকক আজি আমি নদুৱাৰ গোৰ্খা সমাজে এই আজিৰ এই সংবাদ মেলত আপোনালোকক আদৰণি জনাইছোঁ। আৰু কেইটামান কথা আমি আজিৰ এই সংবাদ মাধ্যমৰ যোগেদি আমি ক'ব বিচাৰিছোঁ। এই প্ৰসংগটো আহিছে যে যোৱা কেইদিনমান আগত আমাৰ গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল চেত্ৰী ডাঙৰীয়াই এটা বৈদ্যুতিন মাধ্যমৰ যোগেদি মানে বক্তব্য ৰাখিছে। তেখেতে এই বক্তব্যটো আমি শুনিছোঁ। তেখেতৰ এই বক্তব্যটো যে চিধা চিধিভাৱে এটা গানৰ কলিৰ মাজেদি ৰাতৰাণী ফুলে ঝৈ সাজামা আমি ফুলি কলেজ মাজামা, এটা একটা নেপালীর একটা খুব পপুলার গীত, নেপালী গীত, বেঞ্জক বাই গোৱা গীত। এই গীতটো গোৱা বিধায়ক হিচাপে তেওঁ নাম নোলোৱাকৈ এই গীত গোৱা বিধায়কক তেওঁলোকে আঙুলি টোৱাইছে। এই গীতটো গাই আমাৰ 126টা বিধানসভা সমষ্টিৰ কোনো বিধায়কে নাগায়, আমাৰ মাননীয় সন্মানীয় বিধায়ক। আৰু যিজন বিধায়কক ইতিমধ্যে বহু সংগঠনে, গোৰ্খা সংগঠন, তেওঁক গোৰ্খা বন্ধু হিচাপেও স্বীকৃতি প্ৰদান কৰা এই বিধায়কে এই গীতটো গায়। আৰু ইয়াৰ অন্তৰ্গত এটা ইতিহাস আছে, তেওঁৰ ব্যক্তিগত জীৱনৰ বহু ঘটনা ইয়াত মানে জড়িত হৈ আছে। সেইকাৰণে তেওঁ এই গীতটো কলিটো ভাল পায়। তেখেতে বিভিন্ন সভা সমিতিত এই গীতটো গায়। আৰু আমাৰ নদুৱাৰ সমষ্টিৰ যি 30,000ৰো অধিক যি গোৰ্খা ভোটাৰ আছে, মানে আমাৰ যি এই ভোটাৰসকলে এই গীতটো ভাল পায়। গতিকে এই গীত প্ৰসংগ আনি পেলাই তেখেতে আমাৰ গোৰ্খা জনগোষ্ঠী এটাৰ ছাত্ৰ সংগঠনৰ নেতৃত্ব লোৱা ছাত্ৰ সংগঠন অসমৰ এটা সভাপতিয়ে তেখেতে নদুৱাৰৰ গোৰ্খা সমাজক তুচ্ছ তাচ্ছিল্য কৰি তেওঁ অপমানসূচক মন্তব্য কৰিছে যে এই গোৰ্খা সমাজে ভাং খাই পেলাই ভাঙৰ নিচাত ৰাগি হৈ যেন আমি নদুৱাৰৰ গোৰ্খাসকল আমি পদ্মা হাজৰিকাৰ লগত আছো, এনেধৰণে ভাষ্য দিয়াটো এজন মানে গোৰ্খা জাতিৰ নেতৃত্বত থকা গোৰ্খা জাতিৰ ছাত্ৰৰ নেতৃত্বত থকা এজন ব্যক্তি এইটো কোৱাটো আমি সহ্য কৰা নাই। এই ধৰণৰ মন্তব্য কোৱা মানুহজন আচলতে তেওঁ নিজেই অলপ নিচাসক্ত হ'ব লাগিব, নাইবা আমাৰ যিটো ধাৰণা আহিছে, নাইবা তেখেতৰ কোনোবা এটা স্বাৰ্থ অন্ধ হিচাপে তেওঁ এই কামটো ক'ব লাগিব। গতিকে তেওঁৰ যদি পলিটিকেল কিবা উদ্দেশ্য আছে, কিবা লক্ষ্য আছে, ছাত্ৰ নেতাৰ পৰা তেওঁ যদি ৰাজনেতা হ'ব বিচাৰে, আৰু এইটো ভাল কথা, এজন ছাত্ৰ নেতাৰ পৰা ৰাজনেতা হওক, কিন্তু এই ধৰণৰ মানে একদম লঘু একেবাৰে টুলুঙা মন্তব্য কৰি এটা জাতিক সন্মান নষ্ট কৰা, হানি কৰা বক্তব্য দিয়াটো আমি এইটো সহ্য কৰা নাই। গতিকে আমি বৃহত্তৰ নদুৱাৰ সমাজ আজি পদ্মা হাজৰিকা যি 5বাৰকৈ ইয়াত বিধায়ক হৈছে, তেখেতৰ নেতৃত্বত আমি তেখেতৰ কৰ্মৰাজিৰ ওপৰত, তেখেতৰ আদৰ্শৰ ওপৰত, তেখেতৰ যি দৃষ্টিভংগী, আমাৰ অসমৰ যি বাস্তৱতাত সকলো জাতি জনগোষ্ঠীৰ এটা বৃহত্তৰ অসমীয়া জাতি গঠনৰ যিটো সমন্বয়ৰ প্ৰশ্ন যুক্ত আছে, এই দৃষ্টিভংগীলৈ কাম কৰি থকা এজন বিধায়কে গোৰ্খা জনগোষ্ঠীটোৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো দিশতে উন্নত কৰাৰ কাৰণে তেখেতে যিখিনি এটা মানে উদাৰ মনোভাৱ লৈ কাম কাজ কৰি আছে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বিকাশৰ ক্ষেত্ৰত, আমাক কোনো ধৰণৰ ৰাজনৈতিক পক্ষপাতিত্ব কৰা নাই। এই জনগোষ্ঠীটো কোনো ধৰণৰ অৰ্থনৈতিক পক্ষপাতিত্ব কৰা নাই। চাকৰি বাকৰি ক্ষেত্ৰত হওক, কৃষি কৰ্মৰ ক্ষেত্ৰতে হওক, অন্যান্য ক্ষেত্ৰতে হওক, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতে হওক, এই জাতিটোক, আমাৰ গোৰ্খা জাতিটোক তেখেতে কোনো দিন অৱজ্ঞা কৰা নাই। গতিকে এনে এজন ব্যক্তিৰ এদিন নহয়, দুদিন নহয়, এতিয়া 30,000 আমাৰ যি ভোটাৰ ৰাইজ আছে, এই ভোটাৰ ৰাইজক বছৰৰ পিছত বছৰ তেওঁ কোনোবা মানুহে পাৰিব নেকি? যে আমিতো জানো এটা কথা যে মানে কিছুমান মানুহক, সকলো মানুহক কিছু সময়ৰ কাৰণে দুৰ্ভোগ বনাই ৰাখিব পাৰি,
আৰু সকলো মানুহক কিছু সময়ৰ কাৰণে দুৰ্ভোগ বনাই ৰাখিব পাৰে, কিন্তু সকলো মানুহকে যে সকলো সময়ত দুৰ্ভোগ বনাই ৰাখিব নোৱাৰে এই কথাটো কি সুনীল ছেত্ৰীয়ে নাজানে নেকি? 25 বছৰ কাল 25 বছৰ কাল, গতিকে এইটো আমাৰ আত্মাত আঘাত আনিছে। গতিকে এই ধৰণৰ নেতা যদি জাতিৰ প্ৰতিনিধিত্ব কৰি নেতৃত্ব লয় তেনেহলে আমাৰ গোটেই গোৰ্খা জাতিটোৰ কাৰণে এটা ভয়ংকৰ বিপদ বুলি আমি আজি অভিহিত কৰিব বিচাৰো। সুনীল ছেত্ৰীৰ দৰে মানুহ, তেওঁৰ হয়তো কিবা ৰাজনৈতিক উদ্দেশ্য আছে, তো স্পষ্ট কৰক, এটা ৰাজনীতিৰ এটা মঞ্চত থিয় হওক, আহক, কাইলৈ আমাৰ আহি পেলাই ইয়াত ৰাজনৈতিকভাৱে সংগ্ৰাম কৰাৰ কথা নাই। কিন্তু জাতীয় সংগঠনৰ আৰত থাকে, তাকো ছাত্ৰ, তেওঁ নিজে ছাত্ৰ নহয়, তেওঁ শিক্ষকতা কৰি তেওঁ এতিয়া পদত্যাগ দিছো বুলি কৈছে, দিছিলে নাই সেইটোও কোনো খাটাং নাই। সেই ধৰণৰ ব্যক্তি এজনে আজি ইমানকৈ তেওঁৰ মানে ৰাজনৈতিক উদ্দেশ্য, তেওঁৰ ব্যক্তি স্বাৰ্থজনিত ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰাৰ কাৰণে এজন ইমান মান সন্মান থকা এজন মানুহক তেনেকে নামটো ধৰাৰ সাহসটো তেওঁৰ নাই, সেই কলিজাত তেওঁৰ নাই। কিন্তু পাকে প্ৰকাৰে আমিতো বুজি পাইছো যে ৰাতৰাণী গোৱা মানুহজন বিধায়কজন কোন 126টা সমষ্টিৰ ভিতৰত। গতিকে এই ধৰণৰ কথা তেওঁ আমি আজি কণ্ডেম কৰিছো, তীব্ৰ ভাষাৰে নিন্দা কৰিছো, আৰু আমাৰ বিধায়কজনক অপমান কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ যিবিলাক আমাৰ গোৰ্খা নদুৱাৰ গোৰ্খা সমাজৰ কাৰ্যসূচী থাকিব, এই কাৰ্যসূচীবিলাকত আমি তেওঁৰ সন্মুখ সমৰত আহক, তেওঁৰ লগত আমি প্ৰত্যাহ্বান জনাইছো। আমি কিন্তু তেওঁৰ কথাত আমি কেতিয়াও নতি স্বীকাৰ কৰা নাই, আৰু তেওঁ এইটো কথা ভাবক যে এটা জাতিক অপমান কৰি কোৱা কথা, ভাং খোৱা নিচাসক্ত হোৱাৰ নিচিনা কথা কোৱা, এই ধৰণৰ নিজৰ যি জাতিৰ তেওঁ আজি ছাত্ৰ সংগঠনৰ নেতা, সেই জাতিকে অপমান কৰাটো এইটো কিমান দূৰ সমীচীন এইটো ৰাইজে বিবেচনা কৰি চাব। এইটো ৰাইজক আমি এৰি দিছো, কিন্তু আমি নদুৱাৰ বৃহত্তৰ গোৰ্খা সমাজে এইটো আমি মানে সহজতে ল'ব পৰা নাই, আমি সহ্য কৰা নাই, আমি আঘাতপ্ৰাপ্ত হৈছো। সেইকাৰণে আমি প্ৰতিবাদ কৰিছো আপোনালোকৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি, আৰু পদ্মা হাজৰিকা ছাৰৰ নেতৃত্বত যিখিনি গোৰ্খা সমাজৰ কাৰণে সকলো জাতি গোষ্ঠীৰ লগতে আমাৰ গোৰ্খা সমাজকো কোনো ধৰণৰ তেওঁলোকে মানে পাৰ্থক্য নৰখাকৈ সমানভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত আৰ্থ সামাজিক ৰাজনৈতিক ক্ষেত্ৰত যিখিনি কৰিছে, আমি তেখেতৰ লগত আছো, আমি তেখেতৰ লগত থাকো। মই পোনে পোনে সিদিনাখন অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল ছেত্ৰীদেৱে এটি বৈদ্যুতিক প্ৰচাৰ মাধ্যমত বক্তব্য ৰাখিছে। সেই বক্তব্যৰ আলমত কিছু কথা ক'ব বিচাৰিছো। তেওঁ যিটো কথা কৈছে তাত মই শুনিছো, স্পষ্টভাৱে এটা কথা কৈছে যে ৰাতৰাণী ফুলে যে চাজামা, এই গীতটি গোৱা বিধায়কজনে ভাঙৰ নিচাত সেই সমষ্টিৰ গোৰ্খাসকলক ৰাখি যিখিনি ভোট আদায় কৰি লৈছে, সেই ভোটৰ বিনিময়ত কাম কৰক বুলি তেওঁ স্পষ্টভাৱে দাবী জনাইছে। সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি নগৰ সমষ্টিৰ এজন বাসিন্দা, আপুনি দেখিছেনে নাই যে পদ্মা হাজৰিকাদেৱে এই সমষ্টিটোত কি কি কাম কৰিছে? আপুনি হ'ব পাৰে, আপোনাক সন্মান কৰো, আপুনি এটি ছাত্ৰ সন্থাৰ সভাপতি, আপোনাক সন্মান কৰিছো, কিন্তু আপুনি গোটেই অসমৰ জনসাধাৰণক দুৰ্ভোগ বনাব বিচাৰিছে নেকি যে চুতীয়া সমষ্টিত একো কাম হোৱা নাই? আমি ইয়াত যিসকল ইয়াত উপস্থিত আছো, আমি নদুৱাৰবাসী গোৰ্খা সমাজ সচেতন নাগৰিক, আমি আঘাত পাইছো যে আপুনি আমাক ভঙুৱা বুলি কৈছে। আমি ভাঙৰ নিচাত নাই, আমি বিধায়ক মহোদয়ৰ স্পষ্টবাদিতাত, তেওঁ প্ৰগতিশীল ৰাজনীতিত তেওঁ স্বনিৰ্ভৰশীলতাৰ যি বাট দেখুৱাইছে যুৱ সমাজক, সেই আদৰ্শত আমি বিশ্বাসী হৈ তেখেতৰ কৰ্মত আমি সহযোগ কৰিছো। কি এই সহযোগ কৰাটো আমাৰ অপৰাধ নেকি? আপোনাক প্ৰশ্ন কৰিছো সুনীল ছেত্ৰী ডাঙৰীয়া, আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্ব লৈ এই ছাত্ৰসকলক বিপথে পৰিচালিত নকৰিব, কাৰণ এই উঠি অহা ছাত্ৰ ছাত্ৰী কালিৰ ভৱিষ্যত অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, সৎ পথে পৰিচালিত কৰক। আপুনি ছাত্ৰ নেতা হিচাপে কৰণীয় আপোনাৰ বহুত আছে, সেইখিনি কৰি যাওক, আমাৰ সহযোগিতা নিশ্চয় থাকিব। কিন্তু এনেকুৱা ধৰণৰ কথা কৈ আমাৰ গোৰ্খা সমাজক, বিশেষকৈ নদুৱাৰবাসী গোৰ্খা সমাজক ভাঙৰ নিচাত মত্ত হৈ থকা বুলি আমাক অপমানিত নকৰিব। আপোনাক এইখিনি ক'বৰ কাৰণে সেই চকীত নিশ্চয় বহোৱা নাই, আপুনি নিজৰ কাম কৰি যাওক, আমাৰ সহযোগিতা থাকিব। কিন্তু এনেধৰণৰ বক্তব্যৰে আমাৰ সন্মানীয় বিধায়ক, শ্ৰদ্ধাৰ
গোৰ্খা বন্ধু সকলোৰে হিয়াৰামতো পদ্মা হাজৰিকাদেৱক বিচলিত নকৰিব, তেওঁৰ কৰ্মযাত্ৰাত সহযোগী হ'বৰ চেষ্টা কৰক। আপোনাক আৰু এটা কথা কওঁ, মোৰ সহযোগী এগৰাকী বাইদেউ ইতিমধ্যে কৈছে যে নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী 21 মাৰ্চত আমি জানমুৰি ঘাটৰ বাপুজী ভৱনত উলহ মালহেৰে পদ্মা হাজৰিকা দেৱৰ প্ৰত্যক্ষ সহযোগত ইয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আছো। আপুনি জানেনে এই নাৰদ উপাধ্যায় এজন প্ৰাক্তন ছাত্ৰ নেতা আছিলে? এই খবৰবোৰ ৰাখিছেনে নাই? আপুনি জানেনে নাই এইজন যে প্ৰাক্তন ছাত্ৰ নেতা আছিল? আপুনি তেখেতৰ জন্ম জয়ন্তী পতাৰ কিবা কথা ভাবিছেনে? ওপৰকে কিছুমান কথা কৈ অসমৰ গোৰ্খা সমাজক বিভ্ৰান্ত নকৰিব। আমাৰ চতিয়া সমষ্টিৰ নদুৱাৰ সমষ্টিৰ গোৰ্খাবাসী ৰাইজ আমাৰ বিধায়ক পদ্মা হাজৰিকাদেৱৰ লগত আছিল। আজি আমি সকলোৱে কথা দিছো, নদুৱাৰবাসী সকলো গোৰ্খা সমাজ বিধায়ক মহোদয়ৰ লগত আছে, আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। তেওঁৰ প্ৰগতিশীল যাত্ৰাত আমি সংগী সদায়ে থাকিম। ধন্যবাদ। নমস্কাৰ, মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি যোৱা কেইদিনমানৰ আগত আমাৰ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়াই যি মন্তব্য যে কৈছে তেখেতে যে 126টা সমষ্টিৰ আমাৰ বিধায়ক মহোদয়ক তেওঁ ইনডাইৰেক্টলি যি আক্ৰমণ কৰিছে, আক্ৰমণে বুলি ক'ব লাগিব, কাৰণ তেওঁ এনেকুৱাকে কৈছে যে ৰাতৰাণী ফুলে যে চাহজামাত যিজন বিধায়কে গায় সেই গোৰ্খা ভোটাৰৰ ভোটত জয়ী হৈ আজি 25 বছৰত জয়ী হৈ তেখেতে সেই গোৰ্খা ভোটাৰসকলক ভঙুৱা কৰি মানে নিচাত ৰাখি যি আজি ৰাজনৈতিক নিজৰ ব্যক্তিগত স্বাৰ্থ হেৰি কৰি আছে, সেইটোত আমি কেতিয়াও মানি ল'ব নোৱাৰো। চেত্ৰী ডাঙৰীয়া নিজেই এইখন নদুৱাৰ সমষ্টিৰ এজন নাগৰিক হয় তেওঁ, আৰু তেওঁ গোটেই অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি। তেওঁ এই মন্তব্য কৰি আমাৰ উঠি অহা গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক যাতে বিপথে পৰিচালিত নকৰে, কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত আছে, সেই ভৱিষ্যতত যাতে খেলা নকৰে। কাৰণ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰতিষ্ঠিত কৰি যি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে আগুৱাই যাব লাগিব। আৰু আমাৰ এই আমি নদুৱাৰ গোৰ্খা নাগৰিক মঞ্চৰ পৰা কৈছো যে আমি গোৰ্খাসকল আমি কেতিয়াও নিচাত আমি নাচি বাগি থকা নাই। বিধায়ক মহোদয় এনেকুৱা এজন বিধায়ক মহোদয় অসমৰ ভিতৰত বাকীবিলাক সমষ্টিয়েও এনেকুৱা কৰ্মঠ বিধায়কক বিচাৰে। আমি তেনেকুৱা এজন বিধায়ক আমি পাইছো, কোনো ধৰণৰ পক্ষপাত নকৰাকৈ ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গোৰ্খা কি বড়ো কি মিৰি কি এনেকে সকলোকে একেলগে একত্ৰিত কৰি বিধায়ক মহোদয়ৰ বলিষ্ঠ পদক্ষেপ ইয়াত আছে। সেয়েহে চেত্ৰী ডাঙৰীয়াই কি উদ্দেশ্য তেওঁ নিজে দেখি আছে। এটা কথা মই ক'ব বিচাৰো, তেওঁ যিখন ৰাস্তাৰে পাৰ হৈ যায়, নদুৱাৰ সমষ্টিত কোনে কৰিছে ডেভেলপমেণ্টটো? বিধায়ক মহোদয় তেওঁ নিজে দেখিছে এইখন সমষ্টিত, দেখিও তেওঁ অন্ধ মুনিৰ দৰে কিয় আছে বাৰু? মই এই কথাই ক'ব বিচাৰো তেখেতক যে তেখেতে এটা মহান উদ্দেশ্য লৈ গৈছে। হয়, গোৰ্খা অট'নমাছ কাউন্সিলৰ তেওঁ দাবী কৰি আছে তেখেতৰ নেতৃত্বত, সেইটোলৈ যাওকচোন। তেওঁ যিটো ভাষ্যত সেই সময়ত কৰিছে তেওঁ সংবাদ মাধ্যমত, সেই ভাষ্যত সেই আচল মটৰটো এৰাই চলি ইনডাইৰেক্টলি 126টা সমষ্টিৰ ভিতৰত আমাৰ সেই গানৰ কলিটো, যি গানৰ কলি বেনি ডেঞ্জুপ্পা যিজন ফিল্ম ষ্টাৰ হয়, ফিল্ম ষ্টাৰ, তেখেতৰ গানটো বিধায়ক মহোদয় ভাল পোৱাৰ কাৰণে আমিও নাচিছো বিধায়কৰ লগত। হয়, আমি ভাল পাওঁ, কাৰণ এজন অনা গোৰ্খা মানুহে যেতিয়া গোৰ্খা গীত গাব আমাৰ কালচাৰহে এক্সপাণ্ড হ'ব। তেওঁ সেইটোত বেয়া পোৱাৰ অৰ্থটো ক'ত আমি নোৱাৰো। আৰু লগতে সুনীল চেত্ৰী ডাঙৰীয়াক কওঁ এনেকুৱা তুলনা মন্তব্য যাতে তেখেতে নকৰে। তেখেত এজন, আমিও তেখেতক শ্ৰদ্ধা কৰো। হয়, তেখেত এটা ছাত্ৰ সংগঠনৰ তেখেত অল অসমৰ তেখেত সভাপতি, তেখেতৰ মৰ্যাদাটো নিজে বচোৱাটো তেখেতৰ দায়িত্ব আৰু কৰ্তব্য আছে, আৰু জাতিটোৰ প্ৰতি তেখেতৰ যথেষ্ট কৰ্তব্য আছে। তেখেতে এতিয়া আমি 21 মাৰ্চ তাৰিখে আমি জামুগুৰিত নদুৱাৰৰ এজন স্বনামধন্য ব্যক্তি নাৰদ উপাধ্যায় দেৱৰ জন্ম জয়ন্তী আমি বিধায়ক মহোদয়ৰ উদ্যোগত আমি পাতিবলৈ গৈ আছো। বিধায়ক মহোদয়ে ইমান উদ্যোগ কৰিছে যে কোনো ধৰণৰ মানে পক্ষপাত নকৰাকে আমি গৰ্বিত আৰু গোৰ্খা বন্ধু বিধায়ক। আৰু লগতে মই নিজে এজনী মহিলা হিচাপে মই ক'ব পাৰো মোক কিমান উপকৃত কৰিছে। মোক
যেতিয়া বিধায়ক মহোদয় 1996ত যেতিয়া তেখেত প্ৰথম বিধায়ক হৈ আছিলে 13জন মানুহক তেওঁ চাকৰি দিছিলে, তাৰ ভিতৰত মই গোৰ্খা নাৰী আছিলো। বহুত পক্ষপাত আছে। মই ইয়াকে প্ৰশ্ন কৰো সুনীল ছেত্ৰী ডাঙৰীয়াক, আপুনি কিহত বিধায়ক মহোদয়ৰ পক্ষপাতিত্ব দেখিলে বা আমাৰ গোৰ্খাসকল কিহৰ মিছাত আছে? আমাৰ বিপদৰ বন্ধু হয়। সেয়েহে আৰু লগতে এই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ বিধায়ক মহোদয়কো কওঁ যে এনেকুৱা তুলনীয় মন্তব্যত আপুনি একো বিচলিত নহ'ব। আমি সদায় আছো আপোনাৰ লগত। আমি গোৰ্খা, আমি সমাজ কমপ্লিট নদুৱাৰৰ গোৰ্খাসকল আপোনাৰ লগত আছো। আপুনি কেতিয়াও প্ৰশ্ৰয় নিদিব, কিন্তু আমি দুখ পাইছো। সেইকাৰণে আজি এই সংবাদ মাধ্যমৰ যোগেদি আমি সুনীল ছেত্ৰী ডাঙৰীয়াক কৈছো, আমি নকলো হয়, একো কথা নকলো হয়, কিন্তু তেওঁ এজন ছাত্ৰ সংগঠনৰ সভাপতি। তেওঁ কৰা মন্তব্যটো এনেকুৱা হয় গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য হয়। কাৰণ গোটেই ছাত্ৰ ছাত্ৰীয়ে সেই ছাত্ৰ সন্থাৰ সভাপতিৰ যিটো পোষ্ট, সেই পোষ্টটোক আদৰ সন্মান কৰে। সেয়েহে মই এই সংবাদ মাধ্যমৰ যোগেদি তেখেতক এইখিনি কথা সোঁৱৰাই দিছো। ধন্যবাদ।